হেল্ল' বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ যিটো গ্ৰেড 3 পোষ্ট আছিল। 29 তাৰিখে পৰীক্ষা হ'বলগীয়া আছিল। সেই পৰীক্ষাটোৰ এডমিট কাৰ্ড আহি গ'ল। আপোনালোকে ইয়াতে দেখা পাইছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট। আপোনালোকে যদি seva.online.org তাতে ৱেবছাইটত ভিজিট কৰে তেতিয়াহ'লে আপোনালোকে নিশ্চয় দেখা পাব ইয়াতে ডাউনলোড এডমিট কাৰ্ড বুলি আছে। ইয়াতে আপোনালোকৰ পেপাৰ 4 আৰু পেপাৰ 5 ফৰ বেচেলাৰ ডিগ্ৰী আৰু HSLC উইথ ড্ৰাইভিং লাইচেঞ্চ এইখিনি আপোনালোকৰ দিয়া আছে। লিংক 3টা পঠোৱা হৈছে। লিংক 3টাৰ ভিতৰত এইটো লিংক 1, লিংক 2 আৰু লিংক 3 চাই ল'ব। এই লিংক 1ত যদি আপোনালোকে ভিজিট কৰে তেতিয়াহ'লে দেখা পাব এনেকুৱা আহিব। আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডৰ থ্ৰু দি আপোনালোকে লগ ইন কৰিব পাৰিব। তেতিয়া আপোনালোকৰ এডমিট কাৰ্ডখিনি পাই যাব। ইয়াতে যদি আপোনালোকৰ পাছৱৰ্ড মনত নাই তেতিয়াহ'লে আপোনালোকে ফৰগট পাছৱৰ্ড বুলি আপোনালোকে মোবাইল নাম্বাৰৰ লগত লিংক লগোৱা আছে সেইটো হিচাপে লগ ইন কৰিব পাৰে। তাৰপিছত ইয়াতে চাই লওক লিংক 2, লিংক 3 এই দুয়োটাও দিয়া আছে। এই লিংক 2ত আপোনালোকৰ যদি লিংক 1ত কিবা কাৰণত নোলায় তেতিয়াহ'লে লিংক 2 বা লিংক 3টো আপোনালোকে চাব পাৰে। পেপাৰ 4 আৰু পেপাৰ 5ৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি ইয়াতে ডাউনলোড কৰিব পাৰে। তাৰপিছত লিংক 3ও দিয়া আছে, ইয়াতে চাই ল'ব। লিংক 3 দিয়া আছে। সেই একে কোনোবা কেণ্ডিডেটে যদি এটা লিংকত নিজৰ এডমিট কাৰ্ডখন ওলাব নোৱাৰে তেতিয়াহ'লে যিকোনো এটা লিংকৰ পৰা এডমিট কাৰ্ডখন ওলাব পাৰে। আৰু এই এডমিট কাৰ্ডৰ যদি কিবা কাৰণত আপোনালোকে ওলাব নোৱাৰে, ছাৰ্ভাৰ শ্ল' হয়, তেতিয়াহ'লে অলপ পিছত আপোনালোকে এই ৱেবছাইটত ভিজিট কৰিলে আপোনালোকৰ খুলি যাব। যিটো আপোনালোকে দেখা পাইছে slrcg3.seva.online.org এইখিনিত গ'লে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। চাই লওক আগৰ যিটো পৰীক্ষা হৈছিল সেইটোৰো এডমিট কাৰ্ড দিয়া আছিল, এতিয়া নতুনকৈ এইটো দিছে। আৰু এডমিট কাৰ্ডৰ ন'টিফিকেশ্যনখন 14 ছেপ্টেম্বৰত ওলাইছিল। ইয়াতে আপোনালোকে এই ন'টিছ এখন দিছিলে 14 ছেপ্টেম্বৰত। এই ন'টিছখন চালে আপোনালোকে নিশ্চয় গম পাব। এই ন'টিছখন ওলাইছিল 14 ছেপ্টেম্বৰত যে এডমিট কাৰ্ড কেতিয়া ওলাব। এইখন কিন্তু ডেট দিয়া আছে 12 ছেপ্টেম্বৰ বুলি দিয়া আছে। আপোনালোকৰ যিটো এক্সাম 29 তাৰিখে হ'বলগীয়া আছে সেই এক্সামটোৰ চাই ল'ব ইয়াতে ডেট আৰু টাইমটো। 29 তাৰিখে ছানডে 9টাৰ পৰা 12টালৈকে এটা ছিফ্ট থাকিব, যিটো বেচেলাৰ ডিগ্ৰীৰ কাৰণে বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট, বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা আৰু HSLC লেভেলৰ কাৰণে চাওক HSLC আৰু ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ উইথ ভেলিড LMV ড্ৰাইভিং লাইচেঞ্চ। যিটো LMV ড্ৰাইভিং লাইচেঞ্চ আছে সেইটোৰো ইয়াতে ওলাব। চাওক ছেকেণ্ড শ্বিফ্টটো হ'ব 1:30 পৰা 4:30লৈকে 4:30 PM, যিটো ছানডে এদিনতে দুটা পৰীক্ষা হ'ব। ইয়াতে চাই ল'ম it is hereby informed that candidates who have applied for these posts can download their admit card for the written examination by logging into the websites www.assam.gov.in ইয়াতে আপোনালোকে ভিজিট কৰিলে বা এইটোতো ভিজিট কৰিব পাৰে এই seva.online.org from 11 AM of 16/9/2024 তাৰমানে 16 ছেপ্টেম্বৰৰ পৰা 11 বজাৰ পৰা আপোনালোকৰ অনলাইন আপোনালোকে এডমিট পাই যাব। যিহেতু এডমিট ওলাই গৈছে এতিয়া, তেতিয়াহ'লে আপোনালোকে প্ৰিণ্ট কৰিব, ডাউনলোড কৰি আপোনালোকে প্ৰিণ্ট কৰি ল'ব। আৰু আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড যিটো ফৰ্ম ফিল আপত আপোনালোকে ইউজ কৰিছিল যিটো পাছৱৰ্ড সেইটোৱে এতিয়া আৰু যিটো এপ্লিকেশ্যন নাম্বাৰ ওলাই আহিছিল সেই হিচাপে আপোনালোকে ডাউনলোড দি দিব। দ্য কেণ্ডিডেটছ হেভ টু প্ৰডিউচ হাৰ্ড কপি অফ এডমিট কাৰ্ড এণ্ড এ ফটো আইডেণ্টি কাৰ্ড ছাচ এজ আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ ID কাৰ্ড টু এপিয়াৰ দ্য ৰিটেন এক্সামিনেশ্যন মাষ্ট ফ'ল' দ্য ইনষ্ট্ৰাকশ্যনছ মেনশ্যন ইন দি এডমিট কাৰ্ড। এডমিট কাৰ্ডত যিখিনি বস্তু দিয়া আছে যেনেকৈ ফটো লাগিব, আই কাৰ্ড লাগিব, আপোনালোকৰ আধাৰ কাৰ্ড থাকিব পাৰে বা পান কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ ID যিকোনো হ'ব পাৰে, আৰু হাৰ্ড কপি আপোনালোকে প্ৰিণ্ট আউট কপিখন আপোনালোকে উলিয়াই ল'ব। এইখিনি ইনষ্ট্ৰাকশ্যন মতে আপোনালোকৰ এডমিট কাৰ্ড আহি গৈছে, আপোনালোকে ডাউনলোড কৰি লওক। আপোনালোকৰ যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।